বছৰৰ গৈ এবাৰে গৈছে বুলি কৈছে পাকিস্তানত চক পাকিস্তানত এবাৰ হ'ল দুবাৰ গ'ল যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না গতিকে পাকিস্তানত যদি এজন মানুহ যায় কেইদিন আছিলো কাক লগ পাইছিলো কাৰ লগত ফটো উঠিলো কাৰ ঘৰত ভাত খালো গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে মই যদি আজি 10 দিন পাকিস্তান যাওঁ কিজানি পাকিস্তানত মই কি কামত গলো কোনে মোক ৰিসিভ কৰিলে কাৰ লগত থাকিলো যদি মই দুদিনো পাকিস্তানত যাওঁ জীৱন ভৰ মই পাকিস্তানৰ ব্ল্যাকমেইলিংত থাকিম পাকিস্তানে যি কয় তাকে শুনিব লাগিব নহলে কম ফটোখন ৰিলিজ কৰি দিম ভিডিঅ' ৰিলিজ কৰি দিম তেতিয়া কি হ'ব আজি মই পাকিস্তান গলো 3 দিন কাকো কোৱা নাই মই আহিলো তাত মোৰ ফটো নাথাকিব তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব মই কাৰ লগত বহিলো আৰ্মিৰ লগত বহিলো ISI লগত বহিলো কাৰ লগত বহিলো তাৰ পিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি কম তাৰ মতে তুমি চলি থাকিব লাগিব হেতুটো আৰু ডেঞ্জাৰাস তেতিয়া টুইটাৰ আছিল না নাই ফেসবুক আছিল না নাই আমি পাকিস্তানত কোত গৈছো ফটো দিছিলো নেকি টুইটাৰত ফেসবুকত দিছিলো নেকি গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত কলে ঝামেলাটো মৰি নাযাব 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালো কেইদিন আছিলো আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক মানুহে বিয়া হৈ সুইজাৰলেণ্ড যায় কাশ্মীৰ যায় মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায় আমেৰিকাত যায় পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই লাইক অদ্ভুত কথা নিতুমণি শইকীয়া ক'ব পাৰে আমাক ক'ব নোৱাৰে নহয় শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।